Hello everyone, ভালনে সকলোৰে ইণ্ডিয়ান পলিটি ইন আছামিজ এই সিৰিজটোৰ লেকচাৰ নম্বৰ 63 লে আপোনালোকক স্বাগতম জনাইছোঁ। সো আপোনালোকে যিহেতু জানে যে আমি ইণ্ডিয়ান পলিটি বাই এম লক্ষ্মীকান্ত এই কিতাপখনৰ যিটো চেপ্টাৰ নম্বৰ 14 চেণ্টাৰ এণ্ড ষ্টেট ৰিলেশ্যনছ এইটো ডিছকাছ কৰি আছোঁ আৰু এই চেপ্টাৰটোৰ আজি আমি পাৰ্ট 10 ডিছকাছ কৰিম। সো এতিয়ালৈকে যিমানবোৰ ভিডিঅ' আমাৰ ডিছকাছ কৰা হৈ গৈছে প্ৰত্যেকটো ভিডিঅ' একচুৱেলি প্লেলিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ। প্লিজ এইখিনি ফ'ল' কৰিব বিকজ বহুত ইম্পৰ্টেণ্ট কনচেপ্ট মই বহুত বিতংভাৱে বুজোৱা হৈছে আৰু যেনেকৈ মই আগুৱাই গৈ থাকিম আগৰ কনচেপ্টবিলাক ৰেফাৰেঞ্চ হিচাপে ইউজ কৰিম আৰু সেইবিলাকৰ ইণ্টাৰলিংকবিলাক আপোনালোকে গম পাব। ত' সেইবিলাক যদি আপোনালোকক ফ'ল' কৰা আছে খুবেই ইণ্টাৰেষ্টিং লাগিব ছাবজেক্টটো, বহুত ইণ্টাৰেষ্টিং ছাবজেক্ট। এণ্ড ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে। চ' আজি আমি এই পাৰ্টটোত ইণ্টাৰ গভৰ্ণমেণ্টেল টেক্স ৰেমেডিজ আৰু ইফেক্ট অফ ইমাৰ্জেঞ্চিজ ডিছকাছ কৰিম। চ' আপোনালোকে যিহেতু জানে যে আমি ইয়াৰ অলৰেডি লেজিছলেটিভ ৰিলেশ্যনছ, এডমিনিষ্ট্ৰেটিভ ৰিলেশ্যনছ এইখিনি ডিছকাছ কৰা হৈ গ'ল আৰু যিটো ফাইনেন্সিয়েল ৰিলেশ্যনৰ আজি আমি লাষ্ট যিটো পাৰ্ট আছে সেইখিনি ডিছকাছ কৰিম। চ' যিহেতু আমি অলৰেডি ডিছকাছ কৰিছোঁ আগৰ ভিডিঅ'বিলাক যদি আপোনালোকে চাই আছে, ফাইনেন্সিয়েল ৰিলেশ্যন যিটো পাৰ্ট 12 অফ দ্য কনষ্টিটিউশ্যনত আহে আৰ্টিকল 268 পৰা 293 লৈকে। চ' ইয়াত একচুৱেলি গোটেই কিতাপখনত যিখিনি ফাইনেন্সিয়েল ৰিলেশ্যনৰ চেণ্টাৰ এণ্ড ষ্টেটৰ মেনশ্যন কৰা হৈছে এই গোটেইখিনি একচুৱেলি 10টা পাৰ্টত আমি ডিভাইড কৰিব পাৰোঁ। অলৰেডি প্ৰথম 8টা পাৰ্ট আমাৰ ডিছকাছ কৰা হৈ গ'ল। আজি আমি 9 নম্বৰ পাৰ্ট আৰু 10 নম্বৰ পাৰ্টটো ডিছকাছ কৰিম। চাওক ইয়াত প্ৰত্যেকটো বস্তু মই খুটি নাটি মাৰি পেলাই এইটো কাৰণে চেষ্টা কৰিছোঁ, এইটোৰ পৰা আপোনালোকৰ এটা বেছটো ফৰ্ম হ'বই। পলিটিত আপোনালোকৰ ৰিলেটেড প্ৰিলিমছে হওক বা মেইনছে হওক যিকোনো ধৰণে প্ৰশ্ন আহিব পাৰে। বাৰু প্ৰিলিমছত ঠিক আছে ফেকচুৱেল অলপমান আহি যাব পাৰে কেতিয়াবা, কিন্তু মেইনছত কি হ'ব সৰু সৰু পইণ্ট কিছুমান যিবিলাক বস্তু আপোনালোকে হয়তো ভাবিবও নোৱাৰিব পাৰে যে কিতাপখন মোৰ দেন 10 টাইমছ ৰিভাইজ কৰা হৈ গ'ল, কিছুমান সৰু সৰু পইণ্ট আমি ইগন'ৰ কৰি গুচি যাওঁ আৰু সেই বস্তুবিলাকৰ ওপৰতে প্ৰশ্ন সোধা যায়। তেনেকুৱা ধৰণৰ মিষ্টেক বা তেনেকুৱা ধৰণৰ ব্লাণ্ডাৰ যাতে নহয় সৰু সৰু বস্তুবোৰ মই ডিছকাছ কৰিছোঁ। আৰু ছেকেণ্ড থিং, ফাইনেন্সিয়েল ৰিলেশ্যন বিটুইন চেণ্টাৰ এণ্ড ষ্টেট এইটো এটা এনেকুৱা টপিক হয় যিটোৱে আপোনাৰ ইণ্ডিয়ান ইকনমিটো বহুতখিনি হেল্প কৰিব, বহুতখিনি আপোনালোকে যদি ফ'ল' কৰিছে আপোনালোকে গম পাব ভালকৈ। আমি যদি শিকি লওঁ ইয়াৰ যিটো কনষ্টিটিউশ্যনেল প্ৰভিজন আমি বুজি পাই যাম আৰু সেইটোৰ পৰা ইণ্ডিয়ান ইকনমি চেণ্টাৰ এণ্ড ষ্টেটৰ পৰা কেনেকৈ গ্ৰাণ্টবোৰ আহে, বাজেটেৰী ৰিলেটেড গ্ৰাণ্ট হওক, ইয়াত GST হওক, ফাইনেন্স কমিশ্যন হওক, এইবিলাক এনেও আপোনালোকে ইণ্ডিয়ান ইকনমিত পঢ়িব। চ' এটা বেকগ্ৰাউণ্ড আপোনালোকৰ ফৰ্ম হৈ যাব যে গম পাব যে তাৰ কনষ্টিটিউশ্যনেল প্ৰভিজনছখিনি কেনেকুৱা আছে। চ' এতিয়া আমি ইয়াত ডিছকাছ কৰিম ইণ্টাৰ গভৰ্ণমেণ্টেল টেক্স ইমিউনিটিজ। চ' বেলেগ বেলেগ যিমানবোৰ ফেডাৰেল কনষ্টিটিউশ্যনৰ নিচিনা ভাৰতৰ কনষ্টিটিউশ্যনখনতো একচুৱেলি ইমিউনিটি ফ্ৰম মিউচুৱেল টেক্সেশ্যন কৰা হৈছে। তাৰমানে বস্তুটো এনেকুৱা ধৰণৰ, ধৰি লওক এইটো ষ্টেট হয় আৰু এইটো চেণ্টাৰ হয়। ষ্টেটৰ কিছুমান প্ৰপাৰ্টি আছে, ষ্টেটৰ কিছুমান ইনকাম চ'ৰ্চ আছে, সেইবিলাক চেণ্টাৰে টেক্স ল'ব নোৱাৰে বা যদি পাৰে কেনেকুৱাবিলাকত পাৰে। আৰু চেণ্টাৰৰ কিছুমান প্ৰপাৰ্টি আছে ষ্টেটত, সেইবিলাকৰ ওপৰত ষ্টেটে পাৰিব নেকি, যদি পাৰে তাৰ প্ৰভিজনখিনি কি সেইখিনিকে আমি ডিছকাছ কৰিম। চ' প্ৰথমতে ইয়াত কোৱা হৈছে যে চেণ্টাৰৰ যিকোনো প্ৰপাৰ্টি ষ্টেটৰ পৰা টেক্সৰ কাৰণে এক্সেম্পটেড হয়, মানে ষ্টেটে সেইটোৰ ওপৰত টেক্স ল'ব নোৱাৰে, নাইবা ষ্টেটৰ যিকোনো ধৰণৰ অথৰিটি হওক যেনেকৈ মিউনিচিপালিটিজ হওক, পঞ্চায়ত হওক, ডিষ্ট্ৰিক্ট বৰ্ড হ'ল, এইবিলাকে কিন্তু ষ্টেট চেণ্টাৰৰ যিকোনো প্ৰপাৰ্টি তাৰ ওপৰত টেক্স ল'ব নোৱাৰিব। এতিয়া এইখিনিৰ এটা কথা আহি পৰে যে এই যিটো প্ৰচেছ আছে, এই প্ৰচেছটো যিটো চেণ্টাৰৰ যিটো প্ৰপাৰ্টি টেক্স ল'ব নোৱাৰিব, এই বস্তুটো একচুৱেলি পাৰ্লিয়ামেণ্টে অঁতৰাই দিব পাৰে। কিন্তু পাৰ্লিয়ামেণ্টে যেতিয়া অঁতৰাব এটা নিয়মৰ মাজেৰে অঁতৰাব, এটা ছাপ'জ বোলে ৰিজলিউশ্যন যদি পাছ কৰিবলগীয়া হয় কিছুমান ক্ষেত্ৰত, নাইবা কেতিয়াবা কি হয় এক্ট হিচাপত দিব লাগিব, এটা নিয়ম হিচাপত কৰিব লাগিব, তেতিয়া লোকসভা বা ৰাজ্যসভা যিকোনো এখন হাউচৰ পৰা পাছ হ'লে ইখন হাউচলৈ যাব আৰু সেইখন প্ৰেচিডেণ্টৰ যেতিয়া মোহৰটো লাগিব সেইখন এক্ট হৈ যাব, তাৰ পিছত নিয়মবোৰ বেলেগ বেলেগ চেঞ্জ হৈ যাব আৰু জেনেৰেলি টাইম টু টাইম এইবিলাক বস্তু চেঞ্জ হৈ গৈ থাকে। চ' একচুৱেলি কিতাপত
প্ৰপাৰ্টি বুলিলেনো কি সেইটো কথা মেনশ্যন কৰি দিয়া হৈছে আপোনালোকে যদি কিতাপখন চাই গৈছে চ' প্ৰপাৰ্টি যিকোনো হ'ব পাৰে চেণ্টাৰৰ লেণ্ড হ'ব পাৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ দেন বিল্ডিং হ'ব পাৰে চেলেটছ হ'ব পাৰে ইয়াৰ ডেবছ হ'ব পাৰে যিকোনো ধৰণৰ আৰু য'ত মানিটাৰী ভেলু যিটো বস্তুত নিহিত হৈ আছে মানে সেইটোৰ পৰা পইচা ইনকাম কৰি আছে বা এতিয়া প্ৰপাৰ্টিটো যিকোনো ধৰণৰ হ'ব পাৰে মুভেবল প্ৰপাৰ্টি হ'ব পাৰে ইমুভেবল প্ৰপাৰ্টি হ'ব পাৰে এখন পাৰ্ক হ'ব পাৰে চেণ্টাৰৰ বিল্ডিংছ হ'ব পাৰে চেণ্টাৰৰ নিজৰ গাড়ী হ'ব পাৰে ইয়াত মুভেবল প্ৰপাৰ্টি টেঞ্জিবল প্ৰপাৰ্টি হওক বা ইনটেঞ্জিবল প্ৰপাৰ্টি চুব পৰা বা চুব নোৱাৰা প্ৰপাৰ্টি হ'ব পাৰে চ' এই প্ৰপাৰ্টিবিলাক যিকোনো ধৰণে চেণ্টাৰে ইউজ কৰিব পাৰে লাগিলে সেইটো আৰ্ম ফ'ৰ্চেছে হওক বা কমাৰ্চিয়েল মানে চেণ্টাৰৰ এতিয়া ধৰি লওক বিভিন্ন ধৰণৰ ষ্টেটত নিজৰ আৰ্ম ফ'ৰ্চৰ কাৰণে কেম্প আছে সেইবিলাক হ'ব কমাৰ্চিয়েল পাৰ্পজত মানে চেণ্টাৰে ধৰি লওক এঠাইত বোলে এখন পাৰ্ক খুলিছে কিছুমান আজিকালিতো গমেই পাইছে বেলেগ চেণ্টাৰে কমাৰ্চিয়েল পাৰ্পজত কিমান কৰি আছে এইবিলাকো আহি যাব চ' এতিয়া এই কথাবিলাক যিটো আছে পাৰ্লিয়ামেণ্টে কিছুমান নিয়ম বান্ধি দিছে সেইখিনি হিচাপত এইটো যিবিলাক নোৱাৰে সেইটো মেনশ্যন কৰা হ'ল কোনবিলাকত টেক্স আহি পৰে প্ৰথম কথাটো কৈছে কৰ্পৰেশ্যনছ নাইবা কোম্পেনীজ চেণ্টাৰৰ হ'ব লাগিব সেইটো কিন্তু টেক্সৰ পৰা সাৰি যাব নোৱাৰে ষ্টেটে বা লোকেল অথৰিটিয়ে সেইটোৰ ওপৰত টেক্স ঘোষণা কৰিব পাৰে মানে ধৰি লওক এতিয়া ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড য'ত আছে ইয়াৰ যিবিলাক ব্ৰাঞ্চ আছে এইবিলাকে যিখন ষ্টেটৰ আণ্ডাৰত আছে বা যিবিলাক লোকেল অথৰিটিয়ে এইবিলাকৰ ওপৰত টেক্স ল'ব পাৰিব ইয়াৰ কাৰণ এটা কোৱা হৈছে যে এইবিলাক এটা যিবোৰ কৰ্পৰেশ্যন হওক বা কোম্পেনী হওক এটা ছেপাৰেট লিগেল এণ্টিটি হয় যাৰ পৰা ইহঁতে ইনকাম কৰি আছে কৰ্পৰেশ্যনছ বা কোম্পেনীবিলাকে চ' এই ক্ষেত্ৰত কি হ'ব তেওঁলোকক টেক্সৰ পৰা ৰেহাই দিয়া নহ'ব ষ্টেটক বা লোকেল অথৰিটি য'ত আছে টেক্স দিবই লাগিব এইটো হ'ল আমি চেণ্টাৰৰ কথাটো বুজিলোঁ নেক্সট আমি বুজিম ষ্টেটৰ ক্ষেত্ৰত এতিয়া ইয়াত কৈছে যিকোনো প্ৰপাৰ্টি বা ইনকাম য'ৰ পৰা এখন ষ্টেটে প্ৰপাৰ্টি আছে বা ইনকাম আছে সেইবিলাক কিন্তু চেণ্টাৰৰ টেক্সেশ্যনৰ আণ্ডাৰত নহ'ব মানে চেণ্টাৰে সেইবিলাকৰ পৰা টেক্স ল'ব নোৱাৰে এতিয়া এই প্ৰপাৰ্টিবিলাক যিকোনো হ'ব পাৰে যিটো ইনকাম চ'ৰ্চ ছ'ভাৰেইন ফাংচন হ'ব পাৰে কমাৰ্চিয়েল ফাংচনছ হ'ব পাৰে কমাৰ্চিয়েল থ্ৰুদি কৰিছে ছ'ভাৰেইন নিজৰ ষ্টেটখনৰ নিজৰ সাৰ্বভৌম হয় এইটো বস্তু যিকোনো এটা হ'ব পাৰে এইবিলাকৰ ক্ষেত্ৰত চেণ্টাৰে টেক্স নলয় এতিয়া ইয়াত কথাটো কৈছে চেণ্টাৰে বিভিন্ন ধৰণৰ কমাৰ্চিয়েল অপাৰেশ্যনছ যিবিলাক আছে সেই কমাৰ্চিয়েল অপাৰেশ্যনছবিলাকত টেক্স ইম্প'জ কৰিব পাৰে কেতিয়া ইম্প'জ কৰিব পাৰে যদি পাৰ্লিয়ামেণ্টে সেইটো এলাউ কৰিব তেতিয়াহে পাৰিব কিন্তু পাৰ্লিয়ামেণ্টৰ এলাউৰ ছিষ্টেমটো আমি যদি ডিছকাছ কৰিছোঁ এটা নিয়মৰ মাজেৰে কৰিব লাগিব এখন এক্ট উলিয়াব লাগিব বা কিছু ক্ষেত্ৰত কি হয় এটা এক্সিকিউটিভ ৰেজলিউশ্যনৰ থ্ৰুৱেদিও পাৰে যেতিয়া ছিটুৱেশ্যনটো নৰ্মেল নাথাকে এতিয়া কথাটো হৈছে এই ক্ষেত্ৰত কোৱা হৈছে যে পাৰ্লিয়ামেণ্টে যিকোনো এটা পাৰ্টিকুলাৰ ট্ৰেড বা যিকোনো এটা বিজনেছ সেইটো ইনচিডেণ্টেল বুলি কয় চাওক কথাটো বৰ ইণ্টাৰেষ্টিং কথা এখন ষ্টেটে বেলেগ এখন ষ্টেটৰ লগত ডিল কৰিছে ট্ৰেড কৰিছে বা যিকোনো ধৰণৰ বিজনেছ কৰিছে ইনচিডেণ্টেল মানে ঘটনা বুলি ধৰি ল'ব পাৰে আৰু সেইটো এখন ষ্টেট গভৰ্ণমেণ্টৰ অৰ্ডিনাৰী ফাংচন বুলি ধৰি পেলাই সেইটো টেক্সেবল নকৰিবও পাৰে এই পাৱাৰটো কিন্তু পাৰ্লিয়ামেণ্টক দিয়া হৈছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট এতিয়া যিকোনো ধৰণৰ লোকেল অথৰিটি আছে ষ্টেটৰ তেওঁলোকৰ যিটো প্ৰপাৰ্টি হওক বা ইনকাম হওক সেইটো কিন্তু চেণ্ট্ৰেল টেক্সেশ্যনৰ পৰা হাত সাৰি যাব নোৱাৰে যিকোনো ধৰি লওক এতিয়া পঞ্চায়তৰ বিল্ডিং এটা আছে বা মিউনিচিপালিটিৰ অফিচ আছে তেওঁলোকে কিছুমান ছিষ্টেম ষ্টাৰ্ট কৰিছে এইবিলাকৰ পৰা কিন্তু টেক্সটো চেণ্টাৰক দিব লাগিব সেইটো সাৰি যাব নোৱাৰে এতিয়া কথাটো কি কৈছে যে যিকোনো ধৰণৰ প্ৰপাৰ্টি ইনকাম এই যিবিলাক কৰ্পৰেশ্যন হওক বা কোম্পেনীজ হওক এইবিলাক ষ্টেটৰ যিবিলাক আছে সেইবিলাকো কিন্তু চেণ্টাৰৰ টেক্সৰ পৰা হাত সাৰি যাব নোৱাৰে অ'কে চ' ইয়াত এটা চাবলৈ গ'লে সুপ্ৰিম কোৰ্টে 1963ত এটা এডভাইজৰী অপিনিয়ন দিছিলে অপিনিয়নটো কেনেকুৱা যে ষ্টেটে চেণ্টাৰৰ কিছুমান টেক্সৰ পৰা হাত সাৰি যাব নোৱাৰে মানে কথাটো এনেকৈ ধৰণে বুজোৱা হৈছে যে ষ্টেটে ছাপ'জ এখন ষ্টেটে বাহিৰৰ যিকোনো এঠাইৰ পৰা এখন দেশৰ পৰা কিছুমান মাল
ইম্পৰ্ট কৰিছে চ' এনেকুৱা ক্ষেত্ৰত কি হ'ব কাষ্টমছ ডিউটি আহি যাব এতিয়া আমি গম পাইছিলোঁ যোৱা বছৰ একচুৱেলি অসম গভমেণ্টে চাইনাৰ পৰা বহুত ধৰণৰ PPE কিট অনাবলগীয়া হৈছিল চ' এনেকুৱা ক্ষেত্ৰত কি হয় ইণ্ডিয়ান গভমেণ্টে এৰিও দিব পাৰে কিন্তু এনেকুৱা ক্ষেত্ৰত কি হ'ব চেণ্ট্ৰেল এক্সাইজ ডিউটি আহি যাব বা যদি যিকোনো ক্ষেত্ৰত যদি ষ্টেটৰ গভমেণ্টে যিকোনো ধৰণৰ গুডছ প্ৰডিউচ কৰিছে বা মেনুফেকচাৰ কৰিছে আৰু বেলেগ এতিয়া আমি যদি কওঁ দেশলৈও পঠিয়াইছে চ' সেই ক্ষেত্ৰতো কি হ'ব এক্সাইজ ডিউটি চেণ্টাৰে ল'ব পাৰে এই কথাটো মেনশ্যন কৰি দিয়া হৈছে এইবোৰ সৰু সৰু পইণ্ট জানি থ'লে ভাল হয় এইবিলাক সৰু সৰু পইণ্টবিলাক বিকজ বহুত ধৰণে আপোনাক প্ৰশ্ন সুধিব পৰা যায় এতিয়া নেক্সট আমি যিটো ডিছকাছ কৰিম যিটো ইফেক্ট অফ ইমাৰ্জেঞ্চিজ চ' ইফেক্ট অফ ইমাৰ্জেঞ্চিজ যদি আপোনালোকে এইটো চাবলৈ যায় চ' ইফেক্ট অফ ইমাৰ্জেঞ্চি আমি যদি মেইন চাওঁ যে যিটো কনষ্টিটিউশ্যনেল প্ৰভিজন যিটো আছে ইয়াৰ কাৰণে কি কৰা হৈছে চেণ্টাৰ আৰু ষ্টেটৰ কিছুমান